এতিয়ালৈকে ৰাজ্য চৰকাৰে সপ্তম দৰমহা আয়োগে দিয়া যিখিনি সিদ্ধান্ত, বিশেষকৈ প্ৰাথমিক শিক্ষকৰ ক্ষেত্ৰত যিখিনি সিদ্ধান্ত, এই সিদ্ধান্তখিনি এনামলিজ কমিটিৰ জৰিয়তে নতুনকৈ ব্যৱস্থাপনা কৰিছে। যি ব্যৱস্থাপনা আচলতে ভাৰতীয় ইতিহাসত এইটো নজিৰবিহীন ঘটনা যে প্ৰথমবাৰৰ বাবে কোনো শিক্ষকৰ বা কোনো কৰ্মচাৰীৰ দৰমহা হ্ৰাস কৰা হৈছে। এতিয়াও এই বিষয়ত বিভিন্ন সময়ত আমি আইন, আদালত, চৰকাৰৰ আলোচনা আমি কৰি আছো, কিন্তু ৰাজ্য চৰকাৰে এতিয়ালৈকে এই বিষয়ত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই। আমি আশা কৰিছো যে ৰাজ্য চৰকাৰে সপ্তম দৰমহা আয়োগে দিয়া প্ৰতিবেদনৰ আধাৰত বা দৰমহা বৃদ্ধিৰ আধাৰত যিখিনি পাবলগীয়া গ্ৰেড পেকে ধৰি যিখিনি পাবলগীয়া বিষয় সেইখিনি ৰাজ্য চৰকাৰে আদায় দিব। আদালতৰ বিষয়টো আদালতৰ দ্বাৰস্থ হৈ আছে, আদালতৰ জৰিয়তে নিশ্চয় ন্যায় পাব। কিন্তু এই মুহূৰ্তত আমি এই কথাটোকে কৈছো যে অষ্টম দৰমহা আয়োগ গঠনৰ সময় পূৰ্বৰ যিটো দৰমহা আয়োগ গঠনৰ ইতিহাস, এই ইতিহাস মতে আচলতে সময় পাৰ হ'ল। বহু আগতেই আচলতে দৰমহা আয়োগ গঠন কৰে। গতিকে আমি আজি মঞ্চৰ সভাৰ জৰিয়তে ৰাজ্য চৰকাৰক দৰমহা আয়োগখন গঠন কৰিবলৈ আমি দাবী জনাইছো, যাতে সময়মতে এই কাৰ্যকৰী কৰিব পাৰে। প্ৰতিবাৰেই দৰমহা আয়োগ গঠন কৰা হয় যদিও ইয়াৰ কাম শেষ হওঁতে হওঁতে এবছৰ, ১.৫ বছৰ, ২ বছৰ পাৰ হৈ যায়। যাতে এইবাৰ যিহেতু ৰাজ্য চৰকাৰখন সকলোতে প্ৰথম হ'ব খোজা ৰাজ্য চৰকাৰ, গতিকে এই ক্ষেত্ৰতো যাতে প্ৰথম হ'ব পাৰে, ১/১/২৬ৰ পৰা যাতে কাৰ্যকৰী কৰিব পৰাকৈ আদেশ অন্তত ২৫ চনৰ ডিচেম্বৰ মাহতে দিব পাৰে, তাৰ ব্যৱস্থাৰ কাৰণে দৰমহা আয়োগখন গঠন কৰিব লাগে। তিনিখনৰ ঠাইত ৩% স্কুল যাতে সামৰি লয়, তাৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ স্মাৰক পত্ৰ দিয়াৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা গৈছে। LP স্কুল আজি ধৰক প্ৰায় ৪০,০০০ আছে, তাৰ ৩%, হাইস্কুল ধৰক ১০,০০০খন আছে, তাৰ ৩% এনেকৈ আমি স্কুল কেটাগৰী ৱাইজ আমি কৰিবৰ কাৰণে আমি তেখেতক স্মাৰক পত্ৰত আমি পলমে চৰকাৰে নতুন পে কমিশ্যন গঠন কৰিব লাগে আৰু ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা যাতে আমি নতুন নিৰিখত দৰমহা ল'ব পাৰোঁ, সেই ধৰণৰে এখন কমিশ্যন গঠন কৰি ২০১৬ চনৰ ১ এপ্ৰিলৰ মাজৰ বহু সংখ্যক কৰ্মচাৰীয়ে নতুন দৰমহা পোৱাৰ ক্ষেত্ৰত বঞ্চনাৰ সন্মুখীন হৈছিলে। আমি বিচাৰো যে এইবাৰ যাতে তেনেধৰণৰ বঞ্চনাৰ সন্মুখীন কৰ্মচাৰী